মহল্লা প্লেস। তো ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। তো আজি আমি গৈ আছোঁ হায়দৰাবাদৰ মহলৱালা প্লেচ। তো টিকেট লৈ পাছত আমি এনেকৈ এণ্ট্ৰি কৰিছোঁ। এফালে চাইডেদি সোমাব লাগে, তাৰ এফালে এক্সিট লিখা আছে, এফালেদি ওলাই আহিব পাৰি। বহুত বৃহৎ এটা এৰিয়া হয় আৰু মহলৱালা প্লেচৰ ভিতৰত সোমোৱাৰ লগে লগে ৱাও ফুলেৰে ইমান ধুনীয়া মলমলাই আছে। তো আপোনালোকে আমাৰ প্ৰথম এইখিনি সোমোৱাৰ পাছত নাভাবিব যে কি ভঙা টুটা চাবলৈ আহিছোঁ বুলি, কিন্তু একচুৱেলি নহয়। ভিতৰত সোমাই গৈ থাকিলেহে আপোনালোকে ইয়াৰ ইয়াৰ ধুনীয়া মহলটো উপভোগ কৰিব পাৰিব। এয়া হৈছে বিখ্যাত মোগল সম্ৰাট নিজামুদ্দিনৰ বাসগৃহ, মানে তেওঁৰ নিজৰ ঘৰখন আছিল। এইটো নিজামুদ্দিনৰ ঘৰ, মোগল সম্ৰাটৰ প্লেচ, যাৰ নাম হৈছে মহলৱালা প্লেচ, মানে মহলৱালা প্লেচ। তাতে সোমাই আছে এটা মহল, মানে এটাৰ পৰা এটা মহল। ইয়াৰ ভিতৰতে কেণ্টিন চব আছে। আপোনালোকে সোমাই আহি কেণ্টিনৰ পৰা ঠাণ্ডা চাহ, কফি, বিস্কুট যি টি বস্তু লৈ খাব পাৰিব। আমি নাই লোৱা, আমি নিজে লৈ গৈছিলোঁ, তো সেইবিলাকে খাইছিলোঁ। এয়া মোৰ আব্বা গৈ আছে আগত। আৰু এয়া হৈছে মোগল সম্ৰাটসকলে পৰিধান কৰা ড্ৰেছ, তেওঁলোকে ৰাখি থয়। সেইবিলাক ড্ৰেছ পিন্ধি কোনোবাই ফটোশ্বুট কৰে, ভিডিঅ' কৰে, ফটো তোলে, তাৰ কাৰণে এক্সট্ৰা পইচা লয়। মানে প্ৰত্যেকটো বস্তুৰ কাৰণে এক্সট্ৰা চাৰ্জ থাকে। মানে সোমোৱা চাৰ্জটো বেলেগ, আৰু যিবিলাক তেওঁলোকে মানে ফটো চটো তুলি দিব, তেওঁলোকৰ সাজযোৰ পিন্ধাই পেলাই, তেতিয়া সেইটো এক্সট্ৰা চাৰ্জ ল'ব। এয়া হৈছে মহলৱালা প্লেচৰ ভিতৰৰ অংশ, এটা বৃহৎ এৰিয়া। আৰু আপোনালোকক এই এৰিয়াটো চাবৰ কাৰণে মিনিমাম 3-4 ঘণ্টা লাগিব, গোটেই বস্তুটো ধুনীয়াকৈ চাবৰ কাৰণে। আমি গোটেইটো চালোঁ, যদি তাৰ মাজত আৰু কিবা থাকি গ'ল গম নাপাওঁ, কিন্তু আমি চাবলৈ চেষ্টা কৰিলোঁ। বহুত ধুনীয়া এটা পৰিৱেশ, একদম ফুলেৰে মলমলাই থকা পৰিৱেশ। ভিতৰৰখিনি মৈদামখিনিত বিভিন্ন ধৰণৰ ফল মূল, ফুল, গছ-গছনি, ডাঙৰ গছ-গছনি, ফুল ফুলি আছে, সৰু সৰু ফুল, ফলৰ নেমু টেঙা, মধুৰি, এনেকুৱা কিবাকিবি ফল মূল লাগি থকা মই দেখিছিলোঁ। অকণমানকৈ মই সেইবিলাকৰো ভিডিঅ' কৰি আনিছোঁ, তো আপোনালোকে চাই থাকক। এয়া গৈ আছোঁ। এয়া হৈছে মোৰ সৰু ল'ৰা, তাকো ভিডিঅ' কৰি দিছিলোঁ, লগতে তাৰ আব্বা হয়, আৰু লগতে মোৰ শহু আব্বাহঁতকো মই অকণমান ফটো ভিডিঅ' এনেকৈ কৰি দিছিলোঁ। এয়া মোৰ ডাঙৰ ল'ৰা, তেওঁলোক আগে গৈ আছে, মই পাছে ভিডিঅ' কৰি গৈ আছোঁ। এয়া চাওক মহলৱালা প্লেচটো। এয়া মোগল সম্ৰাট নিজামুদ্দিনৰ এইটো মানে বৃহৎ এটা বাসগৃহ, মানে বৃহৎ এটা বাসস্থান। তেওঁ বংশধৰো আছিলে চাগে ইয়াতে, যথেষ্ট ডাঙৰ আৰু ইমানেই ধুনীয়া, ইমানেই কাৰুকাৰ্যবিলাক ধুনীয়া। প্ৰত্যেকখন ৱাল, প্ৰত্যেকটো খুঁটাৰ পোষ্টত, প্ৰত্যেকটো ওপৰৰ এৰিয়াতে বিভিন্ন ধৰণৰ কাৰুকাৰ্যৰে মানে সুগৃহীত হৈ থকা এটা বাসস্থান, মানে এটা বাসগৃহ হয়। ইমানেই ধুনীয়া আছিলে তেওঁ বাসগৃহটো। এয়া ওপৰত এইটো ঘড়ী হয়, নাজানো চলে নচলে, বাট নচলে চাগে, কিন্তু তেতিয়া দিনত চলিছিলে চাগে, বৰ্তমান নচলে। এইটো আমিতো বৰ্তমান ভিতৰৰ এৰিয়াখনত সোমোৱাই নাই, বাহিৰৰ পৰাই মই বৰ্তমান বাহিৰে মানে গৈয়ে বাহিৰৰখিনিয়ে ভিডিঅ' কৰি আছোঁ। ভিতৰত মই সোমোৱাই নাই। এয়া চব মই ধুনীয়াকৈ জুম কৰি ওচৰৰ পৰা দূৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ। হায়দৰাবাদত আহিছোঁ যেতিয়া, হায়দৰাবাদত আমি কিনো চালোঁ তাৰো মই আপোনালোকক ইউটিউবৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিছোঁ। মোৰ ডাঙৰ ল'ৰা, সৰু ল'ৰা, মই, মোৰ আব্বা, আমি সকলোৱে ভিডিঅ' কৰিলোঁ, ফটো তুলিলোঁ এনেকৈ। এয়া মহলৱালা প্লেচৰ ফ্ৰণ্টত, এয়া মোৰ হাজবেণ্ড আৰু মই হয়। এয়া একচুৱেলি ইমানটো আমি পাৰফেক্ট ফটোগ্ৰাফাৰ নহয়, বা পাৰফেক্ট ভিডিঅ' কৰিব নোৱাৰোঁ, তাতে অলপ মানে খেলি মেলি হয়, আৰু তথাপিও ট্ৰাই কৰিছোঁ।
আপোনালোকক দেখাবৰ কাৰণে লগতে আমিও চাই অহা বস্তুখিনি মেমৰি হিচাপে যাতে ইউটিউবত ৰাখিব পাৰোঁ। আৰু ইয়াতে বিভিন্ন কামৱালা এনি টাইম কাম কৰি থাকে, পূৰা চাফ চিকুণ, অকণমান জংঘলবোৰ বাঢ়িলে তেওঁলোকে কাটি থাকে, একদম ক্লিন মানে কৈছোঁ নহয়, ইমান ধুনীয়া চফা, ইমান ধুনীয়া পৰিৱেশ আৰু ইমান ধুনীয়া মেইনটেনেঞ্চ কৰি ৰাখিছে তেওঁলোকে। এয়া য়েল্ল' কালাৰ, লাইট য়েল্ল' আৰু হোৱাইট কম্বিনেশ্যনত কালাৰ কৰা আছে 100 মহলৱালা প্লেচটো। এয়া মই ভিডিঅ' কৰিলোঁ ধুনীয়াকৈ, ইমান নিৰিবিৰি পৰিৱেশ এটা, বহুত ধুনীয়া। এয়া মই ইয়াৰ ফটো কেইখনমান লগাই দিম, আপোনালোকে গম পাব। ভিডিঅ'ৰ মাজত, ভিডিঅ'ৰ শেষতো মই ফটো লগাই দিম। য'ত য'ত মই ভিডিঅ' কৰিব পৰা নাই তাত মই ফটো মাৰিছিলোঁ, সেইবিলাক ফটো মই ইয়াতে লগাই দিম। এইটো চব গোটেইটো মানে এনেকুৱা লাগে এটাই নেকি, কিন্তু এটা নহয়, বহুত ডাঙৰ বহুত ডাঙৰ, বহুত কোঠা থকা, মানে বহুত এটা কোঠা, মানে বহুত বৃহৎ এটা কোঠা। আৰু তাৰ ভিতৰতে আছে তেওঁলোকৰ বিভিন্ন সা সৰঞ্জাম, কাপোৰ কানি, তেওঁলোকে ব্যৱহাৰ কৰা যিবিলাক অস্ত্ৰ শস্ত্ৰ তেতিয়াৰ দিনত, সেইবিলাক তেওঁলোকে কেনেকৈ খাইছিল, তেওঁলোকে ক'ত বহিছিল, তেওঁলোকে কি কাপোৰ কানি পৰিধান কৰিছিল, এই সকলোবিলাক বস্তু এই 100 মহলৱালা প্লেচৰ ভিতৰতে এটা ৰুমত তেওঁলোকে এনেকৈ চিচাৰৰ একুৰিয়াম টাইপৰ তাতে ৰাখি থৈছে। আৰু তাত এখন চাইনবোৰ্ড লগাই থোৱা আছে কি কি বস্তু হয়, কাৰ কি হয়, আৰু চবতে মানে ডু নট টাচ এনেকৈ লিখি থোৱা আছে। এয়া চব ওচৰৰ পৰাও মই দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া ফুল, মানে বিভিন্ন ফুল ফুলি আছে আৰু পূৰা ফুলে আমোল। এয়া মোৰ আব্বা, হাজবেণ্ড আৰু মোৰ সৰু ল'ৰা। মই ফটো তুলিছিলোঁ এইখিনিত। ইয়াৰ ভিতৰতো আছে, কিন্তু তাৰ ভিতৰত মানে আমি সোমাব নহ'লে, আমি বেলেগ বস্তু চাবলৈ গ'লোঁ। এইবিলাক মই ফটো লগাই দিছোঁ ইয়াতে। এয়া মোৰ হাজবেণ্ড হয়, এইবিলাক ফটো মই লগাই দিছোঁ। যিমান পাৰোঁ মই আপোনালোকক এই হায়দৰাবাদৰ 100 মহলৱালা প্লেচটো দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকো যদি কেতিয়াবা হায়দৰাবাদ এনেকৈ কিবা কাৰণত ফুৰিবলৈ যায়, আপোনালোকে এই 100 মহলৱালা প্লেচটো চাবলৈ যাবই, কাৰণ বহুত ধুনীয়া। যিটো মানে আমি অসমত ইয়াতকৈও ধুনীয়া ধুনীয়া বস্তু আছে, কিন্তু আমি অসমতো এনেকুৱা বস্তু নাই দেখা ন। তো আপোনালোক যদি যায় হায়দৰাবাদ, তেতিয়া আপোনালোকে এইটো চাবলৈ চেষ্টা কৰিব। এয়া ফটোবোৰ মই এনেকৈ লগাই দিছোঁ। এয়া এয়া হৈছে এনেকৈ পানী ইয়াতখিনি আছে, মাজতে গছ চছ আছে। এয়া হৈছে ৰাতিৰ পৰিৱেশ। এয়া ৰাতিৰ পিকচাৰ হয় এইবিলাক। এই ঝুমাৰবিলাক আছে, যিবিলাক ঝুমৰ এনেকৈ ৰাতি হ'লে জ্বলে। সেয়া এয়া হৈছে মেইন দৰবাৰটোৰ ভিতৰৰ অংশ। এইটোত চাবলৈ বেছি ধুনীয়া, বহুত ধুনীয়া হয়। এইটো একদম ঝুমৰে ভৰি আছে, গোটেই ওপৰখন ডাঙৰ ডাঙৰ ঝুমৰবিলাক লগোৱা আছে। ইমান ধুনীয়া, ইমান একদম ক্লিন আৰু চকচকাই থকা, বহুত ধুনীয়া। মানে এয়া চক একদম ষ্ট্ৰেইট ছেইম, মানে ইখনৰ পৰা সিখন ছেইম টাইপৰ মানে কালাৰ কৰা, কুণ্ডত কটা এনেকৈ ৱালবিলাক ডেক'ৰেশ্যন কৰা আছে, বহুত ধুনীয়া। মই ইয়াতো ফটোবোৰ লগাই দিছোঁ, য'ত মই ভিডিঅ' কৰিব পৰা নাই। আৰু তেওঁলোকে ভিডিঅ' কৰিব নিদিয়ে, এই অংশটো যিটো বহুত বেছি ধুনীয়া, সেইটো জেগাই মই বেছিকৈ ভিডিঅ'ই কৰিব নোৱাৰিলোঁ, কাৰণ চিকিউৰিটিকেইটাই আহি বাৰে বাৰে কৈ থাকে, মেডাম ভিডিঅ' মত কৰক, চিপ ফটো খিচো, এনেকৈ বাৰে বাৰে কৈ থকাৰ কাৰণে পাছত মই মানে ভিডিঅ' কৰা বাদ দি ধুমধাম ফটো তোলাত লাগিলোঁ। আৰু এইবিলাক ফটো মই ইয়াতে ভিডিঅ'ৰ মাজত চুকে 4-5টামান ক্লিপছ মই ভিডিঅ' কৰিলোঁ, বাকীবোৰ চব মই ফটো ল'লোঁ। আৰু ফটোকেইখন মই আপোনালোকক এই ভিডিঅ'তে আগত পাছত লগাই দিছোঁ, আপোনালোকে ধৰি ল'ব পাৰিব আৰু তেতিয়া। এয়া মোৰ ডাঙৰ ল'ৰা, চক ইমান ধুনীয়া, গোটেইবিলাক হোৱাইট ঝুমৰ। আৰু ৰাতি হ'লে এই ঝুমৰবিলাক জ্বলি যায়, দিনত নজ্বলে, ৰাতি হ'লে। ৰাতিৰ এটা তাৰ সৌন্দৰ্য আৰু দিনৰ সৌন্দৰ্যটোও বেলেগ। এয়া
এইফালেদি এনেকৈ সোমাই যাব লাগে। এই চিকিউৰিটি গাৰ্ডকেইজনে বাৰে বাৰে মনা কৰি থাকে। এয়া চব ভিতৰৰ অংশটো কি ধুনীয়া, এয়া কিমান ধুনীয়া কাৰুকাৰ্যৰে গঠিত এটা এসময়ৰ মোগল সম্ৰাট নিজামুদ্দিনৰ গৃহ তেওঁ থকা ঘৰটো ইমান ধুনীয়া। এয়া চাওক, এইবিলাক ৱালত এনেকৈ লিখা আছে কোন হয়, কাৰ কি হয়, এইবিলাক প্ৰত্যেকখন ৱালতে লিখা আছে। আৰু তেওঁলোকে ব্যৱহাৰ কৰা অস্ত্ৰ শস্ত্ৰবিলাকৰ নামৰ সৈতে তেওঁলোকে ব্যৱহাৰ কৰা বিভিন্ন সা সামগ্ৰীবিলাকৰ নামৰ সৈতে লিখা আছে। এইবিলাক ভিডিঅ' কৰিলোঁ মাজে মাজে, আৰু বাকীবিলাক মই ফটো লগাই দিছোঁ। এয়া বহুত ধুনীয়া এটা পৰিৱেশ, চাবলগীয়া এটা বস্তু হয়। এয়া মই তাৰ আগত ভিডিঅ' কৰিছিলোঁ। এয়া বিভিন্ন মানুহ আহে চাবৰ কাৰণে। টুৰিষ্ট গাইড আছে, আপোনালোকক যেতিয়া টিকেট কৰে তেতিয়াই তেওঁলোকে সোধে গাইড ল'ব নেকি। আমি ক'লোঁ নাই, আমি গাইড নলওঁ। গাইড ল'লে কি হয়, আপোনালোকক পুংখানুপুংভাৱে মানে ধুনীয়াকৈ তেওঁলোকে আপোনালোকক এইটো বুজাই দিব, কি বস্তু কি হয়, কেনেকুৱা মানে কি হয়, চব বস্তু বুজাই দিব। কিন্তু আমি টুৰিষ্ট গাইড ল'ব নহ'লে আমি নিজে নিজে চাই গৈছোঁ। আৰু ৱালত কিছুমানটো অলৰেডি লিখা আছে, আৰু তাতে ভিতৰতে টিভিও আছে। তেওঁলোকৰ কেছেট নাজানো কেনেকুৱা টাইপৰ মানে কেছেট লগাই থৈ দিয়ে, তেওঁলোকৰ কাহিনীবিলাক কৈ থাকে টিভিত মানে দেখাই থাকে। আৰু এয়া এইখিনি ওপৰৰ এৰিয়াটো পূৰা চবফালে CC কেমেৰা লগোৱা আছে। এইখন হৈছে মেইন তেওঁলোকৰ দৰবাৰখন, মানে তেওঁ য'ত বহিছিলে, তেওঁ মেইন আসনখন হৈছে এইখন, এই পাছফালে আছে এইখন। মই তাৰ ফটো ক্লিপছ লগাই দিছোঁ, আপোনালোকে ধৰিব পাৰিব। য়েল্ল' কালাৰ এনেকৈ কাপোৰ পৰা আছে, ইয়াৰ ভিতৰত সোমাব নিদিয়ে, ৰছী লগাই থৈছে, তাৰ ভিতৰতে মানে সোমাব নিদিয়ে। এয়া মোৰ আপা, হাজবেণ্ড আৰু মই হয়, ফটো তুলিছিলোঁ। এইবিলাক এই আমাৰ পাছফালে হয় মেইন আসনখন, মানে য'ত তেওঁ বহিছিলে। দৰবাৰ, মোগলৰ দৰবাৰ বুলি যিটো কয়, মানে সিংহাসন, সেই সিংহাসন। এইবিলাক ঝুমৰবিলাক চাওক, কিমান ধুনীয়া ঝুমৰ। এয়া লাইট জ্বলি থকা ঝুমৰ কিছুমানো আছে, কিছুমানত লাইট জ্বলি আছে আৰু কিছুমানত লাইট জ্বলা নাই। এয়া ৰাতি হ'লে এইবিলাকৰ সৌন্দৰ্যই মানে বহুত ধুনীয়া হৈ যায়। আৰু এয়া চব মানে লাইট দিনত জ্বলাই নথয়, কিছুমান লাইটহে দিনত জ্বলি থাকে। এয়া এইবোৰ চব মই ফটো ক্লিপছ আপোনালোকক এই ভিডিঅ'টোত লগাইহে দিছোঁ। যেতিয়া তেওঁলোকে মনা কৰি আছে বাৰে বাৰে ভিডিঅ' নকৰিব, তেতিয়া মই আৰু ধামধুম ফটোৱে ল'লোঁ। এয়া ওপৰতো আছে, তলতো আছে, মানে এনেকৈ ভিতৰেদি খটখটি আছে, খটখটি দি ওপৰত উঠি যাব পাৰি। ওপৰত তেওঁলোকৰ সা-সৰঞ্জাম, তেওঁলোকে ব্যৱহাৰ কৰা কাপোৰ কানি, সেইবিলাক তেওঁলোকে ব্যৱহাৰ কৰা ডিনাৰ ছেট, টি ছেট, চকী টেবুল, ডাইনিং ছেট, এইবিলাক ওপৰত থৈছে। এইটো অ'পেন এৰিয়া নিচিনা তলৰটো, আৰু ওপৰত সেইবিলাক বস্তু ৰাখিছে। এইখন ওপৰৰ ডেক'ৰেশ্যনবিলাক। এয়া এইখন হৈছে মোগলৰ মেইন নিজামুদ্দিন য'ত বহিছিলে, মানে সেইখন হয়। এয়া ভিতৰত ভিডিঅ' কৰিছিলোঁ। এইখন মেইন আসনখন এইখনেই হয়, য'ত তেখেত বহিছিলে। আৰু কিছুমান ভিডিঅ', কিছুমান ফটো 2-3খন একেলগে আহি গৈছে, তো আপোনালোকে মাইণ্ড নকৰিব, কাৰণ মই কোনখন দিম কোনখন নিদিম নিচিনা হোৱাৰ কাৰণে 2-3খন ফটো একেলগেই গুচি গৈছে। তো আপোনালোকে এইটো ক্ষেত্ৰত একো মাইণ্ড নকৰিব, খালি মোৰ এই
হায়দৰাবাদৰ 100 মহলৱালা প্লেচৰ ভিডিঅ'টো চাবলৈ চেষ্টা কৰিব আৰু মোৰ আশা আপোনালোকে চাই ভালেই পাব এয়া এইখন হৈছে মেইন আসনখন য'ত তেওঁ বহিছিলে এয়া ইয়াতেতো টোটেলি সোমাবই নিদিয়ে এয়া হৈছে এটোৱে হয় 100 মহলৱালা প্লেচটো তেওঁলোকে এইটো এনেকৈ থৈ দিছে আৰু এইবিলাক হৈছে তেওঁলোকে ব্যৱহাৰ কৰা ডিনাৰ ছেট টি ছেট এইবিলাকত কাপ চাপ এইবিলাকতে তেওঁলোকে খাইছিলে এইবিলাক সজাই থৈ দিছে ধুনীয়াকৈ এইবিলাক ধুনীয়া ধুনীয়া মানে বহুত ডাঙৰ হয় মই ওচৰৰ পৰা এনেকৈ ইমানকৈ ডাঙৰকৈ আপোনালোকক দেখাব পৰা নাই কিন্তু এইবিলাক বহুত ডাঙৰ হয় এই বহুত ধুনীয়া এনেকুৱা লাগে এইবিলাক তেতিয়াৰ দিনতো এনেকুৱা বস্তু আছিলে নেকি এনেকুৱা ফিল হয় দেখিলে এইটো এটা ঝুমৰ তেওঁলোকৰ ডিনাৰ ছেট টি ছেট য'ত ৰখা আছে তাৰ ওপৰত এনেকুৱা ঝুমৰবিলাক লগা আছে এইবিলাক চব এনেকৈ ধুনীয়াকৈ সজাই থৈ দিছে এয়া হৈছে তেওঁলোকে ইউজ কৰা টেবুল চকীবিলাক ডু নট টাচ লিখা আছে এয়া বিভিন্ন ধৰণৰ ডাইনিং ছেট সোফা ছেট এইবিলাক হয় এয়া হৈছে তেওঁলোকৰ সাজপাৰবিলাক তেওঁলোকে কেনেকুৱা ধৰণৰ সাজপাৰ পিন্ধিছিলে কি কাপোৰ পিন্ধিছিলে সেইবিলাকো এনেকৈ ৰাখি থৈছে আৰু এইবিলাক হৈছে তেওঁলোকৰ বিভিন্ন প্ৰকাৰৰ গাড়ীবিলাক যিবিলাক গাড়ী আমি আগৰ দিনত চিনেমাবিলাকত দেখা পাওঁ সেই তেনেকুৱা টাইপৰ গাড়ীবিলাক এইবোৰ ৰাখি থৈছে তেওঁলোকে এইবিলাক গাড়ী ব্যৱহাৰ কৰিছিলে এইবিলাক গাড়ীয়ে তেওঁলোকে ইফালে সিফালে গৈছিলে এইবিলাক গোটেইখিনি বস্তু মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ তো মোৰ আজিৰ ভিডিঅ'টো ইমানেই তো মোৰ বিশ্বাস আপোনালোকে ভালেই পাব চাই তো মোৰ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাব বাই বাই থেংক ইউ ধন্যবাদ মোগলে চলোৱা চাইকেল গধুৰ ইমান হেভি